কিবা নিশাৰ আন্ধাৰতে এনকাউণ্টাৰ হয় নেকি দিনৰ পোহৰত যদি আসলতে আৰক্ষী আহি সেই সময়ত উপস্থিত হৈ যদি শূন্যলৈ গুলি চালনা কৰিলেহেঁতেন সেয়া হয়তো বচাব পৰা গ'লহেঁতেন সেই যুৱকজনক হয় নিশ্চয় ৰশ্মিতা তাক লৈ ছ'চিয়েল মিডিয়াত এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে যোৰহাট আৰক্ষীৰ যিসকল লোক আছে তেওঁলোকৰ ট্ৰেইনিঙক লৈ প্ৰশ্ন উত্থাপন কৰিছে তাৰ ইতিমধ্যে যোৰহাট আৰক্ষী অধীক্ষকগৰাকীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে যে তেখেতে কৈছে যে একাংশ লোকে এনেই যোৰহাট আৰক্ষীক বদনাম কৰিবৰ বাবে এনেধৰণে ছ'চিয়েল মিডিয়াত প্ৰচাৰ চলাইছে বুলি তেখেতে আমাক জানিবলৈ দিছে কিন্তু আমি এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ডাঙৰীয়াক যে কালি যি এটা ঘটনা যোৰহাট নগৰৰ মাজমজিয়াত সংঘটিত হ'ল সেইটো যদি এটা উদাহৰণ বুলি লোৱা হয় অৰ্থাৎ এটা গুণ্ডাৰ দলে যদিহে যোৰহাটত মাজমজিয়াত এজন ছাত্ৰ নেতাক মৰিয়াই হত্যা কৰিব পাৰে আমি ছাত্ৰ নেতা বুলি নকওঁ যে সাধাৰণ যুৱকক যদি মৰিয়াই সকলোৱে চকুৰ সন্মুখত হত্যা কৰিব পাৰে AK-47 লৈ বা পিষ্টল লৈ অহা এটা উন্মাদ প্ৰায় কোনো সন্ত্ৰাসবাদী বা কোনো দুষ্কৃতিকাৰীয়ে যোৰহাট নগৰ কেনেধৰণৰ পৰিস্থিতি সৃষ্টি কৰিব পাৰে এবাৰ চিন্তা কৰি চাওক বিষয়টো যে এই ঘটনাটোৰ বাবে মই যদি এতিয়া দৌৰি যাওঁ মোক সদৰ থানা পাবলৈ সময় মাত্ৰ 5 পৰা 10 মিনিট সময় লাগিব কিন্তু তেনেস্থলত আৰক্ষী আহিবলৈ সময় ল'লে আধা ঘণ্টা গতিকে নগৰখনত যদি কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয় হঠাৎ যদি এটা ভূমিকম্প হয় বা অন্যান্য কোনো যদি দুৰ্ঘটনা সংঘটিত হয় আমি দেখিবলৈ পাওঁ যে মক ড্ৰিল কৰে তাত আৰক্ষী থাকে প্ৰশাসনৰ লোক থাকে কিন্তু প্ৰকৃত ছবিখন কি কালি যোৰহাটৰ ঘটনাটোৱে প্ৰমাণ কৰি দেখুৱালে যে সকলো যে পপুলাৰ ফুটুকাৰ ফেন হয় বাহিৰে ৰংচঙীয়া ভিতৰে কোৱা ভাতৰি বুলি আমি যি ধৰণে কওঁ সেই উপমাটো ইয়াত স্পষ্টৰূপে খাপ খাই পৰে ৰশ্মিতা দেখিলোঁ যে এটা কুখ্যাত অপৰাধী দলে আমি হিন্দী চিনেমাত দেখাৰ দৰে এনেধৰণে 3জন যুৱকক মৰিয়াই হত্যা কৰিলে কিন্তু সেই সময়ত কিন্তু আৰক্ষী আহি বাধা দিব নোৱাৰিলে বা ৰক্ষা কৰিব নোৱাৰিলে আৰু কোনো মুভ লিঞ্চিং অন্যান্য যিসমূহ মুভ লিঞ্চিঙৰ ঘটনা আছে তেনেধৰণৰ ঘটনাও নহয় এটা কুখ্যাত অপৰাধী দল ক'লা ল'ৰা সকলোৱে চিনি পায় যোৰহাট আৰক্ষী মই স্পষ্টভাৱে ক'ব পাৰোঁ যে ট্ৰেফিকৰ পৰা আৰম্ভ কৰি যি ৰাইডাৰ পাৰ্টি আছে তাৰ তেওঁলোকৰ পৰা আৰম্ভ কৰি যোৰহাট সদৰ থানা প্ৰায় আৰক্ষীয়ে ক'লা ল'ৰাক চিনি পায় তেওঁৰ বিষয়ে ক্ৰিমিনেল ৰেকৰ্ড আছে কিন্তু সেই ক'লা ল'ৰাৰ নেতৃত্বতে আক্ৰমণ ঘটনা সংঘটিত হৈছিলে কিন্তু তেওঁ নিউট্ৰেলাইজ কৰাৰ বাবে তাক সেই ঘটনাক ৰক্ষা কৰাৰ বাবে যুৱককেইজনক ৰক্ষা কৰাৰ বাবে কিন্তু কোনো কঠোৰ পন্থা আৰক্ষীয়ে ব্যৱহাৰ কৰিব নোৱাৰিলে আৰু তাৰ বাবে সকলোৰে হৃদয় জ্বলিছে সকলোৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু বৰ্তমান ছ'চিয়েল মিডিয়াত ট্ৰেণ্ডিং হৈছে ছেম যোৰহাট পুলিচ ৰশ্মিতা নিশ্চয় যোৰহাট পুলিচৰ বিৰুদ্ধে বা যোৰহাট আৰক্ষীৰ বিৰুদ্ধে এতিয়া এনেদৰে সচেতন মহলে নিজৰ প্ৰতিক্ৰিয়া ছ'চিয়েল মিডিয়াৰ জৰিয়তে ব্যক্ত কৰিছে সমান্তৰালভাৱে আমি সেই দৃশ্য পুনৰবাৰ দেখুৱাইছোঁ নিউজ 18 দৰ্শকসকলক যে কিমান পাশবিকভাৱে হত্যা কৰা হ'ল এগৰাকী যুৱকক তেওঁ নিজৰ প্ৰাণ বচৰ আপ্ৰাণ চেষ্টা কৰিছিল কিন্তু তাৰপিছতো আচলতে ব্যৰ্থ হ'ল যুৱকগৰাকী আৰু আন দুজন কথম্পি তেওঁলোকে ৰক্ষা পৰিছে এই জনতাৰ নৃশংস হাতোৰাৰ পৰা আৰু এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে ড্ৰাগছৰ যি সাম্ৰাজ্য ড্ৰাগছৰ ঘাটিৰ বিৰুদ্ধে ইতিমধ্যে আৰক্ষীয়ে অসম আৰক্ষীয়ে প্ৰান্তে অভিযান অব্যাহত ৰাখিছে যদিও এগৰাকী ড্ৰাগছ পেডলাৰ কিন্তু এতিয়াও যোৰহাটত এতিয়া নিজৰ আচলতে সাম্ৰাজ্য এনেদৰে বহুৱাই ৰাখিছে বা নিজৰ যি গেং আছে আপুনি যিহেতু জনাইছে যে কালি নিজৰ গেং লৈ সেই ক'লা ল'ৰা যিগৰাকী অভিহিত তেওঁ নাম হৈছে ক'লা ল'ৰা সকলোৱে চিনি পায় গতিকে ক'লা ল'ৰা পূৰ্বতে গ্ৰেপ্তাৰ কৰা হৈছিল পিষ্টলৰ জৰিয়তে কিন্তু পুনৰবাৰ তেওঁ আচলতে কেনেদৰে এই ৰূপ ল'বলৈ পালে গতিকে হয়তো ড্ৰাগছৰ যি পেডলাৰ বুলি আপুনি জনাইছে যে ড্ৰাগছৰ যি ঘাটি সেয়া হয়তো বৰ্তমানো অব্যাহত আছে ক'লা ল'ৰাৰ নেতৃত্বত হয় ৰশ্মিতা আমি এই বাতৰি কালিৰ পৰা সম্প্ৰচাৰ কৰিবলৈ অহা সময়ৰ পৰা ইয়াৰে এই ট্ৰাক ষ্টেণ্ড মজিয়াত থিয় হৈ আছোঁ ইয়াৰে একাংশ লোকে আমাক বাৰম্বাৰ ফোনযোগে জনাইছে তেওঁলোকে কয় যে আমাৰ কথা নক'ব যে ইয়াত মুকলিকৈ ভাঙৰ আড্ডা হয় আৰু কালি যি ঘটনা সংঘটিত হ'ল যেতিয়া সেই দুৰ্ঘটনাত পতিত বুলি মিছাকৈ কোৱা সেই সুৰামত্ত যিগৰাকী পৌৰ ব্যক্তিগৰাকীয়ে যেতিয়া ফোন কৰি মাতিলে তাৎক্ষণিকভাৱে যে যুৱকসকল যে আহিবলৈ পালে তেওঁলোকে ইয়াৰ সমীপতে ক'ৰবাত হয় ড্ৰাগছ লৈ আছিলে নহ'লে ভাং খাই আছিলে নহ'লে মদ খাই আছিলে ইয়াত থকা বহু লোকে আমাক সেই কথা জানিবলৈ দিছে তেওঁলোকে কৈছে যে আপোনালোকে কিবা এটা কৰক সাংবাদিকসকলে এই কথাটো প্ৰচাৰলৈ আনক যে ট্ৰাক ষ্টেণ্ডত একাংশ দোকানত মুকলিকৈ ভাং কিনিবলৈ পোৱা যায় মদ কিনিবলৈ পোৱা যায় আৰু তাত যিসকল যুৱক আহে ইয়াতে ৰৈ তেওঁলোকে এনেধৰণে ভাঙৰ আড্ডা পাতে মদৰ আড্ডা পাতে আৰু তাৰ বাবে সেই ইয়াতে বিভিন্ন স্থানত এই অঞ্চলতে থকা যুৱকসকল গৈ কালি এই ঘটনাটো সংঘটিত কৰিবলৈ পালে যোৰহাট আৰক্ষী এটা বৃহৎ দল আছে তাৰে এক বৃহৎ সংখ্যক আৰক্ষীয়ে ট্ৰাক ষ্টেণ্ডতে মোতায়েন হৈ থাকে ক'ত ভাং বিকে ক'ত ড্ৰাগছ বিকে সেয়া কি নাজানে নেকি যোৰহাট আৰক্ষীয়ে আৰু আমাৰ ওচৰত স্পষ্ট প্ৰমাণ আছে যোৰহাট আৰক্ষীয়ে ক'ৰ পৰা কেনেকৈ পইচা লয় কেনেদৰে লেনদেন কৰে যদি উচ্চপদস্থ আৰক্ষীৰ বিষয়ে যদি ঘটনাত তদন্ত কৰে তেনেহ'লে সেই প্ৰমাণ আমি তেওঁলোকক দিব পাৰোঁ কিন্তু আমি দেখিবলৈ পাইছোঁ যে বৰ্তমান আৰক্ষীৰ যি ভূমিকা কালি ঘটনাটোক লৈ আছিলে ৰশ্মিতা তাক লৈ কিন্তু বৰ্তমান তেওঁলোকক সুৰক্ষা দিয়াত ব্ৰতী হৈছে যে তেওঁলোকে নিজৰ যি দুৰ্বলতা সেই দুৰ্বলতা
ঢাকিবৰ বাবে চেষ্টা কৰিছে তেওঁলোকে স্পষ্ট ওপৰত কৰিবলৈ সাহস কৰা নাই আমি সাহস কৰিছোঁ আমি স্বীকাৰ কৰিছোঁ মই ক্ষমা বিচাৰিছোঁ যোৰহাটবাসী হিচাপে যে কালি যিটো ঘটনা সংঘটিত হ'ল তাৰ বাবে যোৰহাটৰ এই যি ইয়াত থকা লোকসকলে যদি সহায় কৰিবলৈ আগবাঢ়ি নোৱাৰিলে সমগ্ৰ অসমৰ লগত দেশবাসীৰ ওচৰত হয়তো যোৰহাটবাসীয়ে লাজ পোৱা উচিত তাৰ বিপৰীতে সমান্তৰালভাৱে যোৰহাট আৰক্ষীয়ে কিন্তু তেওঁলোকৰ যি দুৰ্বলতা আছিলে যে কালি সেই 3জন যুৱকক তেওঁলোকৰ সন্মুখতে মৰিয়াই তাৰে এজন যুৱকক হত্যা কৰা হ'ল তেওঁলোকক উদ্ধাৰ কৰিব নোৱাৰাৰ কাৰণে কিন্তু যোৰহাট আৰক্ষীয়ে তেওঁলোকৰ নৈতিক দায়িত্ব স্বীকাৰ কৰাটো উচিত ৰশ্মিতা নিশ্চয় গৌতম ধন্যবাদ জনাইছোঁ এইখিনি তথ্য আপুনি জনোৱাৰ বাবে আৰু সমান্তৰালভাৱে সমগ্ৰ ঘটনা ইতিমধ্যে পৰ্যবেক্ষণ কৰাৰ পিছতে গৌতমে সকলো তথ্য জনাইছে যে যোৰহাটত কেনেদৰে আচলতে ড্ৰাগছৰ ঘাটি এতিয়াও ট্ৰাক ষ্টেণ্ডত বহি আছে সকলোৱে নিজৰ নাম প্ৰকাশ কৰিব বিচৰা নাই যদিও সাংবাদিকৰ জৰিয়তে বা সংবাদ মাধ্যমৰ জৰিয়তে সেইসমূহ ব্যক্ত কৰিব বিচাৰিছে যে বৰ্তমান কেনেদৰে আচলতে ড্ৰাগছ পেডলাৰে এনেদৰে যোৰহাট চহৰৰ মাজত গিজগিজাই থকা এখন চহৰ তাৰ মাজতো কেনেদৰে আচলতে নিজৰ গুণ্ডা বাহিনীৰ সহায়ত তিনিজনকৈ যুৱকক এনেদৰে মাৰপিট কৰে এগৰাকী যুৱকৰ অনিমেষ ভূঞা নামৰ যুৱকজনৰ ইতিমধ্যে মৃত্যু হৈছে সমগ্ৰ ঘটনাৰ ইতিমধ্যে ডিআইজি আৰম্ভ কৰিছে তদন্ত পূব মণ্ডলৰ ডিআইজিয়ে কিন্তু এতিয়ালৈকে যি মূল কালপ্ৰিট ক'লা ল'ৰা বুলি পৰিচিত সেই ক'লা ল'ৰাক এতিয়াও কিন্তু ধৰিব পৰা নাই 50জনৰ অধিক লোকৰ আক্ৰমণত ইতিমধ্যে নিহত হৈছে এগৰাকী ব্যক্তি নৃশংসভাৱে অতি বেয়াকৈ তেওঁক হত্যা কৰা হ'ল আৰু ইতিমধ্যে আমি জনাইছোঁ যে সমগ্ৰ ঘটনাৰ উচিত পৰ্যায়ত তদন্ত বিচাৰিছে আৰু আজি 10 বজাৰ পৰা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত যোৰহাটত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব